5 বছৰ পূৰ্বে মৃত ঘোষিত এজন ব্যক্তি ৰেলযোগে ৰাওনা হ'ল ঘৰ অভিমুখে। কথাষাৰ আচু হোৱা যেন লাগিলেও এনে এক ঘটনা সংঘটিত হ'ল মৰিয়নীত। কিছুদিন পূৰ্বে মৰিয়নী ৰেল জংচনৰ কাষত JMCHত চিকিৎসাধীন দুগৰাকী ৰোগীক চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্মচাৰীয়ে এৰি থৈ যোৱাৰ বাতৰি সম্প্ৰচাৰ হৈছিল। তাৰ মাজৰ এজন আছিল বিহাৰৰ শ্ৰীভান জিলাৰ ডোংৰা গাঁৱৰ বলৱন্ত চৌধুৰী। তেওঁ 5 বছৰ পূৰ্বে বিহাৰত হোৱা প্ৰলয়ংকাৰী বানপানীৰ সময়ত নিখোজ হৈছিল। ব্যক্তিজনক পৰিয়ালৰ লোকে প্ৰায় এটা বছৰ বিচাৰ খোচাৰ কৰাৰ পাছতো কোনো সন্ধান নোপোৱাত বানপানীত মৃত্যু হোৱা বুলি ভাবি শ্ৰাদ্ধও পাতিছিল। শিৱাস আশ্ৰয়গৃহৰ স্বত্বাধিকাৰী ৰিমঝিম মহন্তৰ প্ৰচেষ্টাত বিহাৰৰ লোকজনৰ ঠিকনা উদ্ধাৰ কৰি পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ সক্ষম হয়। আনহাতে বলৱন্ত সিঙক বিহাৰলৈ উভতাই নিবলৈ যোৰহাটত উপস্থিত হয় পৰিয়ালৰ লোক। আজি মৰিয়নী ৰেল জংচনত অৱধ আছাম এক্সপ্ৰেছ যোগে পৰিয়ালৰ লোকৰ সৈতে বলৱন্ত সিং ৰাওনা হয় बिहार गृहाभिमुखे। बहुत अच्छा लग रहा है, बहुत खुशी हो रहा है मुझे कि आज मेरे चाचा जी मिल गए हैं। कैसे पता चला? ये न्यूज रिपोर्टर आप लोग की वजह से मेरे पता चला कि मेरे चाचा यहाँ पर है। कितना दिन हो गया चाचा घर से निकला? 5 साल हो गया। कैसे निकला? कैसे गांव में बाढ़ आया था 5 साल पहले, तो उसमें इधर उधर आदमी हो गया था, कितना लोग दह गया, मर गया। हम लोग भी सोचे कि शायद चाचा हमारे उसी में बाढ़ में दह हो गए हैं। फिर भी हम लोग 1 साल तक अब बिहार में बहुत खोजा, नहीं मिले, तो हम लोग इनका श्राद्ध भी करा दिए। कैसा लग रहा है 5 साल बाद चाचा को मिला है? बहुत अच्छा लग रहा है, आप लोग की वजह से मेरे चाचा आज मिल गए हैं। अगर आप लोग न्यूज रिपोर्टिंग नहीं करते तो आज मेरे चाचा नहीं मिलते। आप लोगों को बहुत बहुत धन्यवाद करना चाहता हूँ। यहाँ के लोगों को, आसाम के लोगों के लिए भी बहुत बहुत धन्यवाद करना चाहता हूँ कि आज आप लोगों की वजह से मेरे चाचा जी मिल गए हैं। बहुत ভাল লাগিছে যেহেতু আপোনালোকৰ প্ৰচেষ্টাত আৰু আমাৰ মৰিয়নী সমষ্টিৰ বিধায়ক আমি সকলোৰে তৎপৰতাত এনেকৈ যে বিহাৰৰ পৰা এজন মানে তেওঁলোকৰ আত্মীয়ক আনি সমজাব পাৰিছো, তাৰ কাৰণে বহুত বহুত ভাল লাগিছে। আৰু আমাৰ অসমবাসী তথা আমি যোৰহাটবাসী হৈ আমি গৌৰৱান্বিত হৈছো। যেহেতু আগতে এটা বাতৰি সম্প্ৰচাৰ কৰিছিলে আপোনালোকে, যিহেতু যোৱা 8 ডিচেম্বৰ তাৰিখে মোক তেখেতক গতাইছিলে আমাৰ অনুষ্ঠানত, আৰু মই যিমান দূৰ পাৰো মই 9 তাৰিখে গৈ তেখেতৰ লগত কথা পাতি তেখেতৰ পৰিয়ালৰ আত্মীয়ক উলিওৱাৰ বাবে বহুত চেষ্টা কৰিছিলো, আৰু এই চেষ্টাত আজি সফল হৈছো। সঁচাকৈ ভাল লাগিছে। তেখেতলোকৰ মোৰ আৰু এটা ভাল লাগিছে, যিহেতু তেখেত 5 বছৰ দিনৰ আগতে তেখেত মৃত্যু হ'ল বুলি শ্ৰাদ্ধ কৰা হৈছিলে বুলি আমাক জনাইছে, আৰু আজি পৰিয়ালৰ লোকৰ লগত আমি গতাব পাৰিছো, সেইটো কাৰণে বহুত ধন্যবাদ জ্ঞাপন কৰিছো সকলোকে। আৰু আমি যিহেতু আমাৰ যাৱতীয় ব্যৱস্থা আছে, তেখেতলোকক আমি যাৱতীয় ব্যৱস্থা কৰি পেলাই এতিয়া অৱধ আছাম এক্সপ্ৰেছত আমি পঠিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছো।